ইটামেধি নিৰ্বাচনী প্ৰচাৰত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতক দেখিবলৈ পোৱা গৈছে। মই আপত্তি কৰিছোঁ তালে তেওঁলোক অহা নাই, মোৰ য'ত আপত্তি কৰিছোঁ তেনেকৈ ক্ষেত্ৰত মঞ্চত তেওঁ উঠিবলৈ পালে। মোৰ মতে তেওঁ জুনিয়ৰ অকণ বৰা কেনেকৈ উঠিব পাৰে? যুগদল হত্যাকাণ্ডত তিৱা 6টা সন্তানৰ 6টা মানুহৰ পৰিয়াল জ্বলাই দিছে, সেইটো যেতিয়া মই ইনকুৱাৰী কৰিবলৈ দিছোঁ CBI আৰু এছেম্বলিত কুৱেশ্যন কৰিছোঁ, এছেম্বলিত কৈছে যে CBI ল'ব নোখোজে। মই কৈছোঁ CBI কিয় নল'ব? সেইকাৰণে চিফ জাষ্টিচ উচ্চতম ন্যায়ালয়ৰ চিফ জাষ্টিছে কৈছে, CBIক কৈছে যে তোমালোকৰ কাম কাজত সন্তুষ্ট নহয় আমি। কিয় CBI নল'ব? এছেম্বলিত মোক কৈছে, উত্তৰ দিছে যে CBI ল'ব খোজা নাই। তাৰমানে আসাম গভৰ্ণমেণ্টে সঠিকভাৱে তথ্য দাখিল কৰা নাই। কিয়? DGPও ইয়াত জড়িত, 4টা মানুহ জড়িত, এটা মানুহক মাৰ্ডাৰ কৰা হৈছে, হত্যা কৰা হৈছে বৰদলৈ। ইয়াৰ পিছতো আসাম চৰকাৰক মই অৱশ্যে এই মেটাৰটো মই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰা অনা নাই। মই কিন্তু কৈছিলোঁ সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰক, তেওঁ কৈছে অতুল্লা মই কিন্তু কৰিছোঁ 1 লাখ টকা DGPয়ে দিব খুজিছে, 10 লাখ টকা মই দিব খুজিছোঁ, যিজনে সাক্ষী দিব। তুমি সাক্ষী দিবলৈ 10 লাখ টকা দিলে আপোনাৰ পৰা PWIBত কোনোবাই সাক্ষী দিব নেকি? তুমি মনে মনেহে এইবিলাক সাক্ষী পত্ৰ ল'ব লাগিছে। এনেকৈ অপেনলি কোনোবাই সাক্ষী দিব নেকি? এনেকৈ মানস বৰা জইন কৰাক লৈ আপুনি সুখী নহয় জানো? ই স্বীকৃতি দিছে, তাৰমানে বেছিকৈ কথা নক'ব আৰু, তাৰমানে ভাবিছে ই বেছি কথা কৈ দিলে ক্ষতি হ'ব পাৰে। মানস বৰা জইন কৰাক লৈ আপুনি সুখী নহয় নেকি ছাৰ? মানস বৰা জইন কৰাক লৈ আপুনি জইন কৰালৈ মই একো নকওঁ, এইটো কোনে কিয় জইন কৰিছে মই পিছত হিমন্ত বিশ্ব শৰ্মাক দিম। কিন্তু হিমন্ত শৰ্মা বিশ্বই কৈছে আপোনাৰ নতুন এৰিয়াৰ ভোট সোমাইছে, আপুনি লাগক নতুন সমস্যাত। এই মই নতুন এলেকাবিলাকত ঘূৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই বহুত মানুহৰ আগত কৈছে অতুল্লা আপুনি ঘূৰিছে নাই দিছপুৰ সমষ্টিৰ নতুন এলেকাবিলাকত? তাৰপিছত আৰু হৰিদাস পাল, ৰামদাস পাল কোন আহিছে, মোৰ চিন্তা কৰিবলৈ কি দৰকাৰ পৰিছে। থেংক ইউ।